দেখিলে নাই এই একদম মুখন মাং টচটো মুখন মাং না শুন মুখন বঢ়িয়া এনেকৈ অলপ ভিডিঅ' অলপ কৰিব লাগে ঘৰতে মাৰিছে নেকি বন সংমণ্ডলৰ অধীনস্থ আমাৰ বালিজান গাঁৱত আচলতে আমি নিতৌ বন্য হস্তীৰ উপদ্ৰৱ হ'বলৈ লৈছে আজিও ওলাই আছে এতিয়াও মানুহৰ ঘৰৰ পিছফাল পৰ্যন্ত পাই গৈছেহি আৰু বন বিভাগ আহিছে কিন্তু বন বিভাগে যেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লৈছে তেনেধৰণৰ ব্যৱস্থা কিন্তু ইয়াতে বৰ্তমানলৈকে দেখিব পোৱা নাই আৰু তাৰ ফলত সদায় সকলোৱে টোপনি ক্ষতি হ'ব লগা হৈছে নিৰ্দাহন হৈ গৈছে আমি স্থানীয় ৰাইজৰ সদায় হাতী ওলায় ৰাতি 2টা 3টালৈকে হাতী ওলায় সদায় খেদি ফুৰিব লাগে ৰাতি চিকিউৰিটি দিব লগা হৈছে বহি আমি আহ্বান জনাইছোঁ বন সংমণ্ডল প্ৰাধিকাৰী তথা বন সংমণ্ডলক ইয়াৰ এটা ব্যৱস্থা গ্ৰহণ কৰক আৰু নহ'লে খেতিয়ক তথা স্থানীয় ৰাইজৰ কিন্তু বহুতখিনি অসুবিধাৰ সন্মুখীন আছে দেখিলে নাই এই একদম মুখন মাং টচটো মুখন মাং না শুন মুখন বঢ়িয়া এনেকৈ অলপ ভিডিঅ' অলপ কৰিব লাগে ঘৰতে মাৰিছে নেকি বন সংমণ্ডলৰ অধীনস্থ আমাৰ বালিজান গাঁৱত আচলতে আমি নিতৌ বন্য হস্তীৰ উপদ্ৰৱ হ'বলৈ লৈছে আজিও ওলাই আছে এতিয়াও মানুহৰ ঘৰৰ পিছফাল পৰ্যন্ত পাই গৈছেহি আৰু বন বিভাগ আহিছে কিন্তু বন বিভাগে যেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লৈছে তেনেধৰণৰ ব্যৱস্থা কিন্তু ইয়াতে বৰ্তমানলৈকে দেখিব পোৱা নাই আৰু তাৰ ফলত সদায় সকলোৱে টোপনি ক্ষতি হ'ব লগা হৈছে নিৰ্দাহন হৈ গৈছে আমি স্থানীয় ৰাইজৰ সদায় হাতী ওলায় ৰাতি 2টা 3টালৈকে হাতী ওলায় সদায় খেদি ফুৰিব লাগে ৰাতি চিকিউৰিটি দিব লগা হৈছে বহি আমি আহ্বান জনাইছোঁ বন সংমণ্ডল প্ৰাধিকাৰী তথা বন সংমণ্ডলক ইয়াৰ এটা ব্যৱস্থা গ্ৰহণ কৰক আৰু নহ'লে খেতিয়ক তথা স্থানীয় ৰাইজৰ কিন্তু বহুতখিনি অসুবিধাৰ সন্মুখীন আছে দেখিলে নাই এই একদম মুখন মাং টচটো মুখন মাং না শুন মুখন বঢ়িয়া এনেকৈ অলপ ভিডিঅ' অলপ কৰিব লাগে ঘৰতে মাৰিছে নেকি বন সংমণ্ডলৰ অধীনস্থ আমাৰ বালিজান গাঁৱত আচলতে আমি নিতৌ বন্য হস্তীৰ উপদ্ৰৱ হ'বলৈ লৈছে আজিও ওলাই আছে এতিয়াও মানুহৰ ঘৰৰ পিছফাল পৰ্যন্ত পাই গৈছেহি আৰু বন বিভাগ আহিছে কিন্তু বন বিভাগে যেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লৈছে তেনেধৰণৰ ব্যৱস্থা কিন্তু ইয়াতে বৰ্তমানলৈকে দেখিব পোৱা নাই আৰু তাৰ ফলত সদায় সকলোৱে টোপনি ক্ষতি হ'ব লগা হৈছে নিৰ্দাহন হৈ গৈছে আমি স্থানীয় ৰাইজৰ সদায় হাতী ওলায় ৰাতি 2টা 3টালৈকে হাতী ওলায় সদায় খেদি ফুৰিব লাগে ৰাতি চিকিউৰিটি দিব লগা হৈছে বহি আমি আহ্বান জনাইছোঁ বন সংমণ্ডল প্ৰাধিকাৰী তথা বন সংমণ্ডলক ইয়াৰ এটা ব্যৱস্থা গ্ৰহণ কৰক আৰু নহ'লে খেতিয়ক তথা স্থানীয় ৰাইজৰ কিন্তু বহুতখিনি অসুবিধাৰ সন্মুখীন আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110